হেল্ল' দোস্ত, কি খবৰ? লাখপতি আনিব গ'লোঁ। তাৰপৰা ল'ৰাটোক ৰাখা মানুহ নাই, লগতে লৈ গ'লোঁ। তাৰপিছতে ল'ৰাই বোলে হেনো মাথা বিষাইছে, ওপৰত ত্ৰিপাল চিপাল একো দিয়া নাই, স্কিন দিছে। নগ'লে বোলে নহয়, সদস্যকেইজনে নেপেৰাকৈ লগ ধৰা দেখি গ'লোঁ। তাৰপিছতে ল'ৰাটোক কোচত লৈ খোজকাঢ়ি আহি আছোঁ কোচাত উঠাই। তাৰপৰা বোলে কোচাটো যাব নোৱাৰে, খোজো কাঢ়িব নোৱাৰে, সেয়া পুলতে অলপমান বহি লৈছোঁ, ভাগৰটো বোলে হেনো জিৰাই লয়। এয়া ল'ৰাৰ অৱস্থা চাওক, পুলত বাগৰি আছে। মামাই পইচাটো দিছে হয়, ল'ৰা ছোৱালী থকা মানুহৰ কাৰণে যে মিটিঙলৈ যোৱা, কিমান ল'ৰা ছোৱালীলৈ লগত মিটিং শুনিবলৈ যোৱাটো কিমান কষ্ট, সেইটো বুজিয়ে পোৱা নাই। ঘৰত থাকি কাম কৰাটোও বেলেগ আৰু ল'ৰা ছোৱালীলৈ মিটিঙত আমনিয়ে এইটো শুনাটোও বহুত বেলেগ। কাৰণ ৰখীয়া থাকাবোৰে বাৰু থৈ যাব, আমি নাথাকাবোৰে কি কৰিম? ভাল লৈ আহিলোঁ বুলি পুলতে জিৰাইছোঁ, তাত বাৰু হুলস্থুলত ইফালে গৰমত কি হ'ল হয় বাৰু কওকচোন? সেইবোৰতো অলপমান বুজি পাব লাগে। যোৱা নোযোৱা লাভটোনো কি হ'ল? মিটিঙে শুনিব নাপালোঁ, 12টাই নেবাজিলে, মামাই আহি নাপালেই, ঘৰত আহি থ'বলগীয়া হ'লেই।